নাম ডেট অফ বাৰ্থ আৰু ৰিলেশ্যনশ্বিপ গাৰ্জেন এইখিনিখিনি ডালি নেক্সট কৰি দিয়ক। তাৰপিছতে আপুনি নমিনীৰ এড্ৰেছ ডালি ইয়াতে দি দিয়ক, আপোনাৰ এড্ৰেছখিনি যি আছে। তাৰপিছতে ইয়াতে আপুনি দি দিব ব্ৰাঞ্চটো, আপুনি কোনটো ব্ৰাঞ্চত খুলিব খুজিছে নামটো দি দিব, আহি যাব। তো সিলেক্ট কৰি দিব, নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ এই টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি আপুনি পঢ়ি ল'ব, মানে ওপৰৰ তলফালৰ পৰা ওপৰলৈ পঠিয়াই দি ইয়াতে টিক মাৰ্ক দি আপুনি নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত ইয়াতে OTP যাব, OTPটো আপুনি ইয়াতে বহুৱাই দিব। আপোনাৰ ATM কাৰ্ডত কেনেকুৱা নাম খুজিছে সেই নামটো ইয়াতে বহুৱাই দিব। অ'পেন একাউণ্টত ক্লিক কৰি দিব, আপোনাৰ একাউণ্টটো ছাকচেছফুলি অ'পেন হৈ যাব। তো এনেকুৱাকৈ আপুনি অ'পেনটো খুলিব লাগে। তো আজি এতিয়াতো মই চালোঁ ইমানখিনিয়ে। তো এতিয়া আপোনাক দেখুৱাম একদম আৰম্ভণিৰ পৰা কেনেকৈ কৰে। আপুনি প্লে ষ্ট'ৰৰ পৰা আপুনি কি কৰিব, YONO SBI আপুনি ডাউনলোড কৰিব। ডাউনলোড কৰি লৈ এইটো আপুনি অ'পেন কৰিব, মানে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি আপুনি এইটো অ'পেন কৰিব। অ'পেন কৰোঁতে আপুনি হ'ব পাৰে প্ৰথম কাৰণে পৰা আপোনাক কেইটামান ইয়াতে এলাউ কৰিব লাগিব, কেইটামান পাৰ্মিশ্যন, আপোনাৰ কণ্টেক্ট ফটো এইবিলাক এলাউ কৰিব লগা হ'ব পাৰে। আপুনি ইয়াতে নিউ টু SBI ক্লিক কৰি দিব, অ'পেন ছেভিং একাউণ্ট, ইনষ্টা ছেভিং একাউণ্ট ইয়াতে আপুনি ক্লিক কৰি দিব। ষ্টাৰ্ট এ নিউ এপ্লিকেশ্যন ইয়াতে ক্লিক কৰি দিব। ইয়াতে আপুনি চেক মাৰ্কটো দি তাৰপিছত আকৌ আপুনি ইয়াতে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত ইয়াতে আপুনি নাম, মোবাইল নাম্বাৰ আৰু ইমেইলটো দি দিব। ইমেইলটো অপশ্যনেল, নিদিলে অসুবিধা নাই। ছাবমিট কৰি দিব, অ'কে কৰি দিব। মোবাইল নাম্বাৰত এটা OTP যাব, OTPটো ইয়াতে আপুনি বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ পাছৱৰ্ড দিব লাগিব। তাৰপিছত আপোনাৰ পাছৱৰ্ড হিণ্ট দিব লাগিব, মানে ছিকিউৰিটি কুৱেশ্যন যিটো হয়, ছিকিউৰিটি কুৱেশ্যন দি আপুনি ইয়াতে আকৌ ছাবমিটত যিটো নেক্সটৰ যিটো অপশ্যন আছে সেই নেক্সটৰ অপশ্যনত আপুনি ইয়াতে ক্লিক কৰি দিব। তাৰপিছত অ'কে কৰি দিব। ইয়াতে আপুনি অ'কে কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহি যাব, যিটো কাষ্টমাৰ ডিক্লাৰেশ্যন হয়। কাষ্টমাৰ ডিক্লাৰেশ্যনটো আপুনি ইয়াতে চেক মাৰ্ক দি আকৌ আপুনি নেক্সটৰ অপশ্যনত যিটো আছে সেইটো ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত পাৰ্চনেল ডিটেইলছ এনেকুৱা আহি যাব। আপুনি ইয়াতে আই এগ্ৰিত চেক কৰি নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপুনি তাৰপিছত ইয়াতে আধাৰ নম্বৰটো দি দিব। আধাৰ নম্বৰটো ইয়াতে আপুনি ফিল কৰি দি আপুনি গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP এটা যাব। OTPটো আপুনি ইয়াতে বহুৱাই দিব। বহুৱাই দি ইয়াতে আপুনি ছাবমিটৰ যিটো অপশ্যন পাইছে, ছাবমিটৰ অপশ্যনত আপুনি ক্লিক এটা কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহি যাব। আপোনাৰ আধাৰৰ পৰা আপোনাৰ এড্ৰেছ, নাম, ঠিকনা যিমানখিনি আছে চব কিছু ইয়াতে আপুনি ফেচ কৰি লৈ ল'ব। ইয়াতে আপুনি চাবলৈ পাৰিছে, ইয়াতে আপুনি এড্ৰেছটো পাই গৈছে, ষ্টেটটো, ডিষ্ট্ৰিক্টটো আৰু আপোনাৰ ভিলেজটো ইয়াতে খালি আপুনি দি দিব। ইমানখিনি দিয়াৰ পিছত আকৌ আপুনি নেক্সটৰ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে আপুনি পেন নাম্বাৰটো দি দিব। পেন নাম্বাৰটো দি আপুনি নেক্সটৰ অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ আধাৰ কাৰ্ডৰ পৰা ফটোখন লৈ ল'ব। আপুনি ইয়াতে নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমানলৈ পঢ়িছে আপুনি ইয়াতে দি দিব। চিলেক্ট কৰি দিব, অটো আপোনাৰ নেক্সট হৈ যাব। চিলেক্ট কৰি দিলে অটো নেক্সট হ'ব। তাৰপিছত ইয়াতে মেৰিড নে আনমেৰিড দি দিব। তাৰপিছত ইয়াতে আপুনি দি দিব আপোনাৰ চিটি, মানে এপ্লিকেণ্টৰ যিটো চিটি নেম, মেইডেন নেম, তাৰপিছত ফাদাৰ নেম, ইমানখিনি ইয়াতে আপুনি দি দিব। ফাদাৰ ফাৰ্ষ্ট নেম, মিডল নেম যিমানখিনি আছে ইয়াতে দি দিব। তাৰপিছত আপোনাৰ এনুৱেল ইনকাম, আপোনাৰ বছৰি কিমান ইনকাম হয় সেইটো ইমানখিনি ইয়াতে আপুনি ভৰুৱাই দিব। এটা আপোনাৰ যেতিয়া চিলেক্ট কৰি দিব অটো এইটো নেক্সট হৈ যাব। অকুপেশ্যন দি দিব, আপুনি কি কৰে, ছাৰ্ভিচ, বিজনেছ, আনএমপ্লয়েড কি আছে আপুনি ইয়াতে চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ অকুপেশ্যন যদি আদাৰ দিছে তেতিয়াহ'লে আপুনি কি সেল্ফ এমপ্লয়েড নে কি আপোনাৰ হাউচ ৱাইফ যি আছে দি দিব। ৰিলিজনটো ইয়াতে আপুনি ভৰুৱাই দি দিব, চিলেক্ট কৰি দিব মানে। তাৰপিছত ইয়াতে নমিনী ডিটেইলছখিনি আপুনি দি দিব। নমিনীৰ নামটো ইয়াতে বহুৱাই দিব। তাৰপিছত আপোনাৰ যিটো নমিনীৰ লগত আপোনাৰ কি ৰিলেশ্যন হয় সেই ৰিলেশ্যনটো আপুনি ইয়াতে লগাই দিব। ইয়াতে যিটো নেম হয় তাৰপিছত ইয়াতে আপোনাৰ তলত চাবলৈ পাৰিছে নমিনীৰ লগত কি ৰিলেশ্যন, সেই ৰিলেশ্যনটো দি দিব। তাৰপিছত ডেট অফ বাৰ্থ দি নেক্সট কৰি দিব। তাৰপিছত ইয়াতে নমিনীৰ এড্ৰেছ দি দিব। ইয়াতে আপোনাৰ গাঁও দি দিব, মানে ভিলেজটো দি দিব বা টাউন, যি পোষ্ট অফিচটো দি দিব, পিন নাম্বাৰটো দি নেক্সট কৰি দিব। তাৰপিছত ইয়াতে আপুনি কোনটো ব্ৰাঞ্চৰ আপুনি একাউণ্ট খুলিব, মানে আপোনাৰ ওচৰীয়া আপোনাৰ কোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চৰ নামটো আপুনি, মানে এৰিয়াৰ নামটো আপুনি দি দিব। দিয়াৰ লগে লগে আপোনাৰ সেই এৰিয়াত যিটো আপোনাৰ SBI বেংক আছে সেইটো আপোনাৰ ইয়াতে আহি যাব। আপুনি জাষ্ট ইয়াতে চিলেক্ট কৰি দিব আৰু নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপুনি ইয়াতে যিটো টাৰ্ম এণ্ড কণ্ডিশ্যনৰ যিটো সেইটো আপুনি ওপৰৰ ফালে পঠিয়াই দিব। এফালে পঠিয়াই দি ইয়াতে আপোনাৰ চেকৰ যিটো অপশ্যন আছে, নপঠিয়াই আপুনি চেকত ক্লিক নকৰিব। যেতিয়া দিব তেতিয়া আপোনাৰ অপশ্যনটো আহি যাব। তাৰপিছত আপুনি নেক্সট কৰি দিব, অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপুনি যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াতে আপোনাৰ OTP আহি যাব। OTPটো বহুৱাই দিব। আপোনাৰ ATM কাৰ্ডত কেনেকুৱা আপুনি নাম খুজিছে সেই নামটো ইয়াতে বহুৱাই দি আপুনি অ'পেন একাউণ্টত ক্লিক কৰি দিব। অ'পেন একাউণ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব অপশ্যন, মানে আপোনাৰ একাউণ্টটো ছাকচেছফুলি আপোনাৰ ক্ৰিয়েট হৈ গৈছে। ইয়াতে আপুনি একাউণ্ট নম্বৰ পাই যাব, আপোনাৰ যিটো একাউণ্ট টাইপটো পাই যাব, সেইটো ব্ৰাঞ্চ কোড মই স্ক্ৰীনশ্বট এটা মাৰি লৈ ল'লোঁ। ইয়াতে আপুনি কি কৰি দিব, ডানৰ যিটো অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰি দিব পাৰে। ক্লিক কৰি দি এতিয়া আপুনি এইটো লগ ইন কৰিব পাৰে, মানে আপোনাৰ মেছেজ কৰি পঠিয়াই দিয়া হ'ব। আপোনাৰ যিটো ইয়াতে যিটো আপোনাৰ এই হেৰি আছে একাউণ্ট নম্বৰ আছে সেইটো দি আপুনি ইয়াতে
যেটো আপোনাৰ ইণ্টাৰনেট বেংকিং হয় ইণ্টাৰনেট বেংকিংটো অ'পেন কৰিব পাৰিব, অসুবিধা নাই। আৰু ইমানখিনিয়েই, ইমান সহজে আপুনি একাউণ্ট SBIৰ একাউণ্ট খুলিব পাৰিব। 15 দিনৰ ভিতৰত আপোনাক ATM পাছবুক আপোনাক দি দিয়া হ'ব। যদি কিবা কাৰণত যদি আপোনাক যদি ATM আৰু পাছবুকটো যদি আপোনাৰ যদি পোষ্টত যদি নাহে, তেনেহ'লে আপুনি এটা কাম কৰিব, এবাৰ আপুনি যিটো ব্ৰাঞ্চ দিছিলে সেই ব্ৰাঞ্চত আপুনি যাব। যোৱাৰ পিছত আপুনি একাউণ্ট নম্বৰটো আৰু আপোনাৰ যিটো একাউণ্ট টাইপ সেইখিনি আপুনি স্ক্ৰীনশ্বটটো এবাৰ দেখুৱাই দিলে আপুনি তাৰপৰা আপোনাক পাছবুক আৰু ATM আপোনাক দি দিব। তো আজিৰ কাৰণে ইমানেই। থেংক ইউ, জয় হিন্দ, বন্দে মাতৰম।